নমস্কাৰ পুনৰ এটা নতুন জবৰ ভিডিঅ'ত স্বাগতম জনালো আজি ভেকেন্সি আহিছে প্ৰাইভেট ভেকেন্সি গুটেবিলাকৰ ডিটেইলছ দেখুৱাই যাম ভিডিঅ'টো সম্পূৰ্ণ চাব প্ৰথম ভেকেন্সি আহিছে আপোনালোকৰ আৰ্জেন্ট নিড টোটাল ভেকেন্সি আছে ইয়াতে 150 টা নিউ ভেকেন্সি আৰু পোষ্ট কি আছে ইয়াতে দিয়া আছে পোষ্ট বিলাক চাই লব পোষ্ট ওয়াইজ কোৱালিফিকেশন ইয়াতে বেলেগ লাগিব আৰু মিনিমাম কোৱালিফিকেশন ক্লাস 5 পাস কৰিলে এপ্লাই কৰিব পাৰে আৰু 10 পাস বিএ পাসৰ লৈকে যিমান ক্যান্ডিডেট আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব ইয়াৰে যেটো জব লোকেশন হ'ব হেতু নাৰেঙ্গী আমিনগাঁও গুৱাহাটী হ'ব দুটা লোকেশন আছে এটা নাৰেঙ্গী আৰু এটা আমিনগাঁও গুৱাহাটী এপ্লাই কৰিবৰ কাৰণে যেটো মিনিমাম বয়স 18 বছৰ হ'ব লাগিব আৰু ম্যাক্সিমাম 55 লৈকে এপ্লাই কৰিব পাৰে ইয়াৰে এপ্লাই কৰাৰ নাম্বাৰটো এইটো তলত যেটো নাম্বাৰ দি আছে এইটো নাম্বাৰে হয় লগতে আপোনালোকৰ আৰু এটা ভেকেন্সি আছে মিশো Amazon ইয়াতো ভেকেন্সি আপোনালোকৰ পেকেজিং আৰু বাৰকোড স্ক্যানিংৰ কাৰণে আছে কোৱালিফিকেশন মিনিমাম ক্লাস 4 পাস কৰা হলে এপ্লাই কৰিব পাৰে ইয়াত 10 পাস কৰা 12 পাস কৰা বিএ পাস যিমান ক্যান্ডিডেট আছে এপ্লাই কৰিব পাৰিব এই গুটেবিলাক পোষ্টৰ কাৰণে আপোনালোকৰ এপ্লাই কৰা যেটো নাম্বাৰ হেতু ইয়াতে দিয়া আছে 7099145033 এপ্লাই কৰাৰ যেটো লাষ্ট ডেট হয় হেতু সেপ্টেম্বৰ 30 তাৰিখৰ লৈকে সময় পাব দুই নম্বৰ যেটো ভেকেন্সি হেতু এক্সিকিউটিভ এসিস্ট্যান্টৰ ভেকেন্সি পাৰ্ট টাইম ভেকেন্সি হয় এটো কোৱালিফিকেশন বিসিএ বা বিএসসি আইটি কৰা হ'ব লাগিব আইটি ব্ৰাঞ্চত ইয়াত ফিমেল এপ্লাই নকৰিব ইয়াত মেলৰ কাৰণে হয় লৰা ক্যান্ডিডেট লাগিব ইয়াত আপোনালোকৰ যিখন বায়োডাটা আছে এই মেইলটোত সেন্ড কৰি দিব আৰু ফোন নম্বৰ দিয়া আছে যদি কিবা খুদিব বিচাৰে ফোন কৰি লব লোকেশন হ'ব নৱগিৰি ৰোড সানমাৰী নিয়াৰ অম্বিকাগিৰি উদ্যান গুৱাহাটী 3 নম্বৰ ভেকেন্সিটো মায়ং ইকো ৰিজৰ্ট নিয়াৰ পবিতৰা ওয়াইল্ড লাইফ সেঞ্চুৰী পোষ্ট আহিছে সেলস এক্সিকিউটিভ এক্সপেৰিয়েন্স ইন হস্পিটালিটি ট্ৰেভেল টুৰিজম সেলস প্ৰিফাৰ্ড eligibility graduate with basic knowledge and experience in corporate event bookings আপোনালোকৰ এইটো পোষ্টত যদি এপ্লাই কৰিব খুজে তেতিয়াহলে নিজৰ যিখন বায়োডাটা আছে সেই বায়োডাটাখন পাসপোর্ট সাইজ ফটো এক কপিৰ সৈতে এই মেইলটোত মানে পঠাই দিব মেইলটোত পঠাই দিব এপ্লাই কৰাৰ যেটো লাষ্ট ডেট হেতু সেপ্টেম্বৰ 10 তাৰিখলৈকে সময় পাব সো এইখিনি আছিল ভেকেন্সিৰ আপডেট ভিডিওটো যদি ভাল পায় লাইক কৰি দিব লগ পাম পুনৰ এটা নতুন ভেকেন্সিত নতুন জব লৈ আহিম সো আজিলৈ ধন্যবাদ